ফুটটো সমান ওখ হৈ যাব চাব দেই এডাল যথেষ্ট ব্ৰেক শ্বু ন ব্ৰেক শ্বু ফিটিং কৰি আছো এটা মোৰ কাৰণে বহুত ডাঙৰ প্ৰিপাৰেচন কৰি আছো আজি আপোনালোককো দেখাম চাওক এই বস্তুবোৰ দেখিছেনে ঢেৰ বস্তু গোটালো আচলতে ইটোৰ পিছত সিটো আনি প্ৰথমতে মই এটা এটাকৈ চিনাকি কৰি যাম আৰু মই এই প্লেনটো মানে আগৰ প্ৰায় কৰি আছো আপোনালোকে যদি মোৰ মই মিডুল চেনেলটো চাইছে সেইটো মই ব্লগিং আচলতে ট্ৰাইহে কৰিছো ইমান এক্সপাৰ্ট নহয় আৰু সেতুত মই প্ৰথম টৰটো ৰাখিবলৈ বিচাৰিলো অকনমান ধুনিয়া ঠাই বুলি এটো মই দীপৰ লগত গৈছিলো আনিনি হয় আনি বাইকত গৈছিলো আৰু তাত ৰাইজৰ ৰেসপন্স বেয়া পোৱা নাই হ্যাঁ মোটামুটি ভাল গতিকে এবাৰ ট্ৰাই কৰিছো ঘৰুৱা ব্লগিংটো দি থাকো এবোৰত বিশেষ নাহে ভিউজ ধৰক ৰাইজে ভাল নাপায় চাগে অকনমান এবাৰ ট্ৰাই কৰিম আপোনালোকক বৰফৰ ঠাই দেখাবলে নাজানো কিমান সাকসেস হওঁ কিন্তু সাকসেস হ'বলৈ বুলিয়ে মই এখিনিমান বস্তু গোটালো এইখিনি হ্যাঁ এটা এটাকে মই গোটালো সময় লাগিল গোটাওতে আসলতে মই আপোনালোকক দেখাইছো দেই চাব এফালৰ বা এটো বৰ চকু পৰি আছে এটোৱে হৈছে আমাৰ গ্যাস অৰ্থাৎ খোৱা বোৱাৰ কাৰণে আমাক লাগিব বাটত মই যদি কেম্পিং কৰিবলগীয়া হয় বা খোৱাবাটো মই বাহিৰত কৰিব পাৰিম এই গেছটো মই কিনুতে আপোনাৰ প্ৰায় 1200 মানে 1300 নহয় তাৰ তলত পৰিলে আৰু এটো যদি আপুনি মাৰ্কেটত কিনে নিজৰ আমাৰ অসমত কিনে প্ৰায় 2700 মান টকা পৰি যায় কিন্তু মই 1300 ৰ ঠিক নহয় তেনেকুৱা 1200 প্লাসত মই পালো এটো অনলাইন অৰ্ডাৰ দি গেছটো ৰিফিল কৰিবলৈ লৈ গলো দোকানলৈ অকনমান ৰিক্সি দেই মই দেখা নাছিলো আগত এবাৰ দেখিলো এতেবলকে পাৰ কেজি 200 টকাকে লৈছে মই এটো 4 কেজি ধৰা 800 টকা পৰিছে 50 টকা এটা কমালে কোৱা কাৰণে তাৰ পিছতে কাখত এটো লাইট হয় চাৰ্জেবল লাইট হয় এই লাইটটো মই লৈ লৈছো বাইচান্স বাটত দৰকাৰ হ'ব যেহেতু মোৰ গাড়ীখনত যাম বাইচান্স আমি বনাওতে মেলুতে ৰাতি বিয়লি কিবা দৰকাৰ হ'ব পাৰে তাৰ পিছতে অলপ বৰফৰ ঠাইত যামতো এটো ৰেইনকোট মই লৈ লৈছো বাইচান্স দৰকাৰ হ'ব পাৰে যদি গাড়ীত যাও গাড়ীত যোৱাৰ গাড়ীত গলেও হ'ব কি কিবাটো দৰকাৰ হৈ যায় ন হ্যান্ড গ্লোভস তাৰ পিছতে মোৰ এটো ক্যাননৰ DSLR টো এইটো DSLR টো অলপ পুৰণা হৈছে আৰু এই খোৱা বোৱাৰ এখিনি সামগ্ৰী লবলগীয়া আছে ইয়াত আমাৰ মানে এনেবোৰ টেমা কিনিবলৈ পায় আচলতে চামুচেখনে হুমাই থাকে ইয়াত আপুনি নিমখ হালধি কিবা কিবি মছলা আপুনি ৰাখিব পাৰে হেকিটা আনি থৈছো তাৰ পিছত এটো হল পানীৰ বাবে 10 লিটাৰ ধৰে এটো পানী এই মুখনিখনেদি ভৰাই দিব পাৰি 10 লিটাৰ ধৰে এটো পানী আমি কঢ়িয়াই আনিব লাগিব বালতিটো দৰকাৰ নাই এবোৰ মানে ফোল্ডিং সিস্টেম তাৰ পিছত এখন হল টুল হয় ফোল্ডিং টুল এখন জাপি থব পাৰি এনেকৈ সৰু হৈ যাব আকৌ এটো দেখিলে নে ডাঙৰ হৈ যায় ঠিক তেনেকে এটো মোৰ বেগ হয় ইয়াতে বস্তুবোৰ সোমাই থাকিব এতিয়া এটো মোৰলে গুছি আহিছো এটো হৈছে টেন্ট এই টেন্টটো মই আপোনালোকক দেখাইছো অকনমান এক মিনিট টেন্টটো মই দেখাইছো এটো সব এটো টেন্ট বহুত ডাঙৰ ইয়াত ফোল্ডিং হয় ইয়াত ভিতৰত সোমাই আছে আচলতে মই আপোনালোকক গুটেটো নেদেখাও ইয়াৰ ভিতৰত সোমাই আছে ইয়াৰ ভিতৰত ধুনিয়াকে এটো সোমাই আছে এটো টেন্ট কৰি আমি থাকিবও পাৰো ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ ব্যৱস্থা আছে তাৰ পৰা আৰু আপোনালোকে গম পায় মই টুপি পিনি ভাল পাওঁ টুপি লৈ ললো কাহি বাতি মাজিবলে ইয়া এটো কালি বজাৰলৈ গৈছিলো buy 2 get 1 free পাই গলো লৈ আহিলো 30 টকা তাৰ পিছতে মই সালাড খাই ভাল পাওঁ সালাড চাটনি এনেকুৱাবোৰ কালি এখন পালো এখনো লৈ আহিলো একদম সালাড বনাব পৰা হ'ব এখন দেই এবোৰ ব্যৱহাৰ হোৱাই নাই প্ৰথমবাৰ কৰিমতো ব্যৱহাৰ হোৱাই নাই তাৰ পিছত এইটো মই অলপ ব্যৱহাৰ কৰিলো আনিনি যাওতে এই সেটটো মই ব্যৱহাৰ কৰিছো কটাকটি কৰিবৰ কাৰণে এটো মই সব অনলাইন অৰ্ডাৰ দি আনিছো তাৰ পিছত এটো হৈছে ক্যামেৰা ডিপাৰ্টমেন্টলৈ আহিম ইয়াত বাসন বৰ্তন সোমাই আছে এটো ফোল্ডিং সিস্টেম বাসনবোৰ এবোৰ ইউজ কৰিব পাৰি কেপাটো সোমাই আছে আচলতে ইয়াত চাব দেখিলে নে ইয়াটা এবোৰ ফোল্ডিং এটো এনেকুৱা কৰি সসপেন টাইপৰ হ'ব চাটা আপুনি বনাব পাৰিব ইয়াৰ ভিতৰত আকৌ আৰু কিবা কিবি সোমাই আছে দেখিলে এনেকে গেছত দি বনাব পৰা যায়
চিজিলকৈ ভৰাব লাগিব, নহ'লে আকৌ খেলি মেলি হৈ যায়। এইটো এনেকৈ থৈ দিলোঁ, এনেকৈ থৈ দিলোঁ, এইটো কৰি দিলে এইটো এনেকৈ কুচাই দিব লাগিব। এনেকুৱা ধৰণৰ বস্তুবোৰ যদি আপুনি কেম্পিং কৰিম বুলি ভাবে এইবোৰ গোটাব পাৰে বা ফুৰিবলৈ যাম বুলি ভাবে, নিজে বনাই মেলি খাবলৈ হ'লে এইখিনি দৰকাৰ হ'ব, নহ'লেতো নহয় ইমান। এইটো হৈ গ'ল। তাৰপৰা আৰু এটা বস্তু কালি আনিলোঁ, এইটো চাওক, এইটো কেৰাহী। এই কেৰাহীখন প্ৰায় 1000 টকাই পৰিলে। আৰু ইয়াত এনেকৈ থৈ দিব পাৰি, ইয়াত এনেকৈ থৈ দিব পাৰি, ভিতৰত কি আছে দেখি থাকিম মানে। আমি ফুৰিবলৈ যোৱা খোৱা বোৱাত আৰু কি, চব্জি এখন বনাম ইয়াতে বা দালি লগতে বনাম, আৰু প্ৰেছাৰ কুকাৰ এটাত ভাত বনাই দিম, হৈ যাব। আমি ভাত খাই ভাল পাওঁ যিহেতু। এতিয়া আহোঁ এইটো হৈছে মোৰ কেমেৰাৰ মানে টাইপৰ্ড, সৰু মিনি টাইপৰ্ড এইটো। তাৰ এই টাইপৰ্ডত আপোনাৰ মোবাইলো লাগিব, এইটো মোবাইল হোল্ডাৰ বা GoPro লাগিব। এইটো মোৰ GoPro হয়, GoPro নহয়, এইটো DJ একশ্যন কেমেৰা বুলি কয়। এইটো এটা একশ্যন কেমেৰা, মানে সৰু কেমেৰা। ইয়াত বিভিন্ন ধৰণৰ ফেচিলিটি আছে, কেমেৰাকেইটা ইয়াত সোমাই আছে, সৰু সৰু কেমেৰা। এই ফটো দেখাটোৱে চাওক, এইটো ঠিক আছে, এনেকুৱা ধৰণৰ কেমেৰা। আৰু পিকচাৰ কোৱালিটি ভাল। এতিয়া দেখি থকা পিকচাৰ কোৱালিটিটো এই কেমেৰাটোৱে মই তোলা নাই, মোবাইলটোৱেদি তুলিছোঁ, কিন্তু মোৰ জাৰ্ণিটোত সেইটোৱেদি কৰিম। মই অকণমান এডিট কৰিবলৈ মানে কম্পিউটাৰ লেপটপ দৰকাৰ হয়। মোবাইলটো পৰা যায়, কিন্তু মোবাইলটো ষ্ট্ৰং হ'ব লাগিব, তেতিয়া পৰা যায়। ঠিক আছে, এইটো মই আপোনালোকক দেখালোঁ। তাৰপিছতে আৰু এটা মই দেখাই দিছোঁ, এইটো চাউণ্ডটো, যিটো চাউণ্ড আপোনালোকে শুনি আছে, এইটো বয়াৰ মায়েক হয়। এইটো আপোনালোকে ল'ব পাৰে, মই লৈ লৈছোঁ। এইটো ফোন নাম্বাৰ এটা ওলাই আছে, লুকুৱাই দিছোঁ, কাৰণ হয় ময়ো নাজানো। এইটো ল'ব পাৰে চাউণ্ড কোৱালিটিটোৰ কাৰণে। এইটো এই মাইক্ৰফোনটো একশ্যন কেমেৰাটোতো মানে ছাপোৰ্ট কৰে, আৰু মোবাইলটো ছাপোৰ্ট কৰে। মোবাইলত হেৰিয়াতহে কৰিব, এণ্ড্ৰইডত কৰিব দেই। বয়াৰ আইফোনত কৰাও আছে। আৰু এইডালৰ খাচিয়তটো বহুত বেলেগ, কিন্তু এইডাল টাইপৰ্ড দেখিয়ে গম পালে। ইয়াত আপোনাৰ মোবাইল লাগিব বা GoPro লাগিবলৈ এইটো আছে। এতিয়া হ'ল কি, আপুনি চাব, আপুনি এইডাল বেলেগ বেলেগ মই দেখাই দিছোঁ দেই, চাব। এইডাল দীঘল কৰিব পাৰে, দেখিছে ইমানটো বহুত দীঘল হয়, মোৰ মানুহটো সমান ওখ হৈ যাব, চাব দেই। এইডাল যথেষ্ট ভাল। এয়া দেখিলে ওখ হৈ গৈছে, এইয়া ইমান ওখ হ'ব। অৰ্থাৎ মই এনেকৈ ধৰি, মানে আপুনি নেদেখিব পাৰে, এনেকৈ ধৰিও কেমেৰাটো সেই ওপৰত লগাই আমি কাম কৰিব পাৰোঁ। গোটেই এটা ডাঙৰ এৰিয়া দেখিব। এতিয়া আপোনাৰ মানুহজন অকলে হৈছে, ছাপ'জ ধৰক আপুনি এতিয়া চেলফি এটা ল'ব লাগে, আপোনাৰ মোবাইলটোত ধৰিবলৈ নাই, এনেকৈ আপুনি এইটো মেল খাই যাব। মেল খাই যোৱাৰ পিছত ইয়াত যদি আপুনি ইয়াত থৈ মোবাইলটো ইয়াত লগাই দিব, লগাই আপুনি এফালে থিয় হৈ দিলে হ'ল, এনেকৈ কয়। আৰু ইয়াত এটা ৰিম'ট আছে, সেই ৰিম'টটো মই উলিওৱা নাই, ৰিম'টটো ইয়াত আছে। এইটো ৰিম'ট, এই ৰিম'টটো মানে ইয়াৰ পৰা ওলাই যায়, এনেকৈ প্ৰেছ কৰি থাকিলে অন হৈ যাব। ইয়াৰ পৰা এইটো অন হৈছে, দেখিছেনে? ইয়াৰ মোবাইলটোৰ লগত কানেক্ট হ'ব, থ্ৰু ব্লুটুথ। এইটো ওলাই যায়, মই উলিয়াব জনা নাই। ঠিক আছে, এইটো ওলাই, এইফালে ক্লিক কৰি দিলে ওলাই। মই এতিয়া নুলিয়াওঁ, এইটো অফ কৰি দিছোঁ দেই, নহ'লে বেটেৰীটো এনেই খাই থাকিব। ঠিক আছে, এইটো য়েছ, অফ হৈ গ'ল। এই মুঠৰ ওপৰত এডাল কি ধুনীয়া। আপুনি ধুনীয়াকৈ ইয়াত হেৰি কৰি সেই ৰিম'টটো আপুনি হাতত উলিয়াই লৈ এনেকৈ থিয় হ'ল। ক্লিককৈ যদি মাৰি দিওঁ, আমি 3-4টা মানুহ থিয় হ'লে তাত পিটিকিবলৈ দৰকাৰ নাই, এই ফটো ক্লিক হৈ যাব। এইটো এটা কথা। আৰু ইমান ওখ, চাওক কিমান ওখ দেখিলে নে? মোৰ মানুহটোৰ সমান ওখ। আৰু এইডালৰ দাম প্ৰায় 1000 টকা। আপোনালোকক লাগিলে মই ডেছক্ৰিপশ্যনৰ লিংকবোৰ দি থাকিম লাহে লাহে। কিন্তু আপোনালোকে চাওক, ইমান দীঘলডাল আহি ইমান চুটি হৈ থাকিলে, হাতৰ মুঠিতে চুটি হৈ থাকিলে, দেখিলে? এহাত মান হৈ থাকিলে। গতিকে খুব প্ৰয়োজনীয় এডাল। গতিকে এইফালে গোটেই বস্তুবোৰ গোটাইছোঁ। আৰু আপোনালোকক মই অকণমান আগত দেখালোৱেই যে এই গেছটো কেনেকৈ মই ৰিফিল কৰি আনিলোঁ, আৰু তাৰপিছতে মই গাড়ীখনো ৰেডি কৰিছোঁ। গাড়ীখনত মই ব্ৰেক শ্বুখিনি চেক কৰি লৈছোঁ, কিয়নো মই অকণমান পাহাৰ এৰিয়াত যাম।
ন তাকে টাৱাং যাম বুলি ওলাইছো আৰু দেই তোমাৰ বৰষাতে যাব আকৌ যাব গৈ ধুনীয়াকে ঘূৰি মেলি আহিব গৈ পেলাই আমাকো ফোন চোন কৰিব গৈ পেলাই মোৰ নাম্বাৰ আছে হ'ব নিশ্চয় আমাৰ এওঁ ভাইটি মুনমুন শইকীয়া মৰাণৰ মোৰ গাড়ীখন এখেতে চাই থাকে দেই চিনাকি কৰি দিছো একদম আপোনালোকে মৰাণৰ চেণ্ট জোচেফ স্কুলৰ ফ্ৰণ্টে এইফালে চেণ্ট জোচেফ আছে আৰু সন্মুখতে পাবই আমি এটা গাড়ী বেলেনো এইবোৰ মাৰুতি গাড়ীখিনি আমি বেছি কাম চাৰ্ভিচ দিয়া হয় ন চাৰ্ভিচ কৰোঁ ইঞ্জিন চিজিনো বনাই কৰোঁ গিয়াৰবক্স এইখিনি কাম কৰোঁ লগতে আপোনাৰ গোটেই গাড়ীবোৰে চাৰ্ভিচিং কৰোঁ আৰু যিমানবোৰ গাড়ী আহিছে এতিয়া সদ্যহতে কৰি আছোঁ আৰু ব্ৰেক শ্বু ফিটিং কৰি আছোঁ ব্ৰেক শ্বু ফিটিং কৰিছোঁ এতিয়া ব্ৰেক শ্বু ফিটিং কৰি দাদাক এতিয়া লগাই দিব লাগিব দাদা ফুৰিবলৈ যাম কৈছে নহ'লে মানে অৰুণাচল ফালে যাম বুলি কৈছে আৰু আহিলে মোক মানে কৈছে যে কি ব্ৰেক শ্বুটো ফিটিং কৰিব লাগে বোলে কৈছোঁ বোলো হ'ব বোলো ফিটিং কৰি দিম আমি এতিয়া অৰুণাচলী কথাই পাতি আছোঁ আৰু দাদাই মোৰ লগ হৈ মোৰ ট'ৰটো এনেকুৱা ধৰণৰ হ'ব মই ইয়াৰ পৰা যাম তেজপুৰত বাইদেউ এগৰাকীৰ বিয়া আছে বাইদেউৰ জীয়েকৰ বিয়া আছে বিয়াখন খাম বিয়াখন খোৱাৰ পিছত আমি 18 তাৰিখে এতিয়ালৈকে আমি ইনাৰ লাইন পাৰ্মিট উলিওৱা নাই উলিয়াম আৰু 18 তাৰিখে আমি টাৱাংলৈ যাত্ৰা কৰিম আমি 5জন মানুহ মোৰ ফেমিলিটো যাব আৰু বাইদেউ আৰু ভাগিন এজনী যাব আমি 5জন মানুহে যাম বমলা পাছ ইত্যাদি কৰি নুৰানং ফলছ আৰু কি আছে এইবোৰ চাম মানে জং গাঁৱত আছে এনেকুৱাবোৰ চাম আৰু আপোনালোককো দেখাম অকণমান ফুৰি ভাল পাওঁ আৰু আপোনালোককো দেখাই ভাল পাম বুলি আচলতে ট্ৰাই কৰিছোঁ ব্লগিংটো আপোনালোকে যদি মৰম দিয়ে খুব ভাল হ'ব ময়ো চেষ্টা কৰিম আপোনালোকক দেখাই যাবৰ কাৰণে ঠিক আছে দিয়ক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ মোৰ টাৱাং ট'ৰটো আহি আছে আৰু আনকমন ধুনীয়া প্লেচবোৰ মই আপোনালোকক দেখাই থাকিম ঠিক আছে বাই বাই